People say I was a silent prime minister. প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু নাই আনে কৰিব নোৱাৰা কাম কৰা মানুহজন গলগৈ তেওঁ কেনেদৰে ভাৰতৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত দেশবাসী উদ্ধাৰ কৰিছিল হিয়া জানিলে আপুনিও আচৰিত হৈ পৰিব 1991 চন ভাৰতৰ আটাইতকৈ জটিল অৰ্থনৈতিক সংকটৰ সময় হিয়া ভাৰতৰ হাতত মাত্ৰ 3 সপ্তাহৰ বাবে বিদেশৰ পৰা সামগ্ৰী ৰপ্তানি কৰিব পৰা ধন আছিল চূড়ান্ত মন্দাৱস্থাৰ মাজেৰে ভাৰতে দিন পাৰ কৰিছিল কাৰো ওচৰত কোনো উত্তৰ নাছিল ঠিক সেইখিনি সময়তে অৰ্থনৈতিক সংস্কাৰ ৰূপত আহি দেশৰ অৰ্থনীতিক পুনৰ উজ্জীৱন কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে আৰু তেওঁৰ সেই সময়ৰ অনবদ্য অৰ্থনৈতিক চিন্তা তথা ধাৰণাৰ বাবে আজি ভাৰত বিশ্বৰ পঞ্চম শ্ৰেষ্ঠ অৰ্থনীতি 1947 চনত যেতিয়া দেশ স্বাধীন হৈছিল দেশবাসীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজৰ পৰা নিজকে মুক্ত কৰিছিল ব্ৰিটিছে সুদীৰ্ঘ সময় ধৰি ভাৰতৰ পৰা ইমানেই চুচি লৈ গৈছিল যে ভাৰতত উদ্যোগ স্থাপন কৰিব পৰা এটা পৰিৱেশ নাছিল 1947 চনৰ পিছত যাৰ বাবে যিবোৰ মূল উদ্যোগ আছিল প্ৰায়বোৰ আছিল চৰকাৰী মাইনিং ষ্টিল টেলিকম আদি সকলো চৰকাৰৰ ফালৰ পৰাই খোলা হৈছিল তাৰ মাজতে মাত্ৰ 4 বা 5টা প্ৰাইভেট কোম্পানীয়ে কমকৈ কাম পাইছিল সেইকেইটা আছিল ডাঙৰ ডাঙৰ উদ্যোগপতিৰ বহু কোম্পানী যেনে কোকা-কোলা IBM 1970 চনৰ শেষৰ ফালে ভাৰত এৰি গুচি গৈছিল ভাৰতত ব্যৱসায় বন্ধ কৰি দিছিল প্ৰায় সকলো কোম্পানীয়ে ঔদ্যোগিকৰণৰ লেহেমীয়া গতিৰ বাবে ভাৰতৰ অৰ্থনীতি লাহে লাহে নিম্নগামী হ'বলৈ ধৰিছিল লাহে লাহে ভাৰত অৰ্থনৈতিক মন্দাৱস্থাৰ দিশলৈ গতি কৰিবলৈ ধৰিলে আৰু এই অৰ্থনৈতিক সংকট 1985 চনৰ পিছত অধিক হ'বলৈ ধৰিলে আপোনালোকৰ নিশ্চয় শ্ৰীলংকাৰ যি অৰ্থনৈতিক মন্দাৱস্থাৰ কথা মনত আছে যি পৰিস্থিতি পাকিস্তানৰ হৈছে সেই পৰিস্থিতিত তেতিয়াৰ ভাৰতবৰ্ষ আছিল 1990ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়া হৈ পৰিল যে ভাৰতত মাত্ৰ 25,000 কোটি ফৰেন এক্সচেঞ্জ বাছি আছিল ৰপ্তানি কৰিবলৈ আৰু সেইখিনি সময়ত ভাৰতৰ বাবে বিভিন্ন স্থানৰ পৰা বিভিন্ন উৎসৰ পৰা লোন পোৱাটো বহু টান হৈ পৰিছিল আৰু 1991 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল শাসনলৈ আহিছিল PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰীত্বত চৰকাৰখন আৰু সেইখিনি সময়ত সমগ্ৰ দেশত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰি আছিল আৰু সেই 1991 চনত বিত্ত মন্ত্ৰীৰ দায়িত্ব লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে আৰু তেওঁ সকলো মুক্ত কৰি এক অপেন পলিচি সিস্টেম আনিছিল ভাৰতত যাৰ পিছৰ পৰাই অৰ্থনৈতিক যি মন্দাৱস্থা হিয়া ভাল হ'বলৈ ধৰে আৰু এক চূড়ান্ত মন্দাৱস্থাৰ পৰা ভাৰতক ৰক্ষা কৰিছিল একমাত্ৰ ডক্টৰ মনমোহন সিঙে যি নতুন পলিচি আনিছিল সেই পলিচিৰ বাবে আৰু কালিৰ দিনটোত সেইজন মহান মনীষীক হেৰুৱাৰ পিছতে এতিয়া ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজনৈতিক নেতাসকলে বিশিষ্ট ব্যক্তিসকলে শোক প্ৰকাশ কৰিছে